Hello friend, আজি 12 January 2025 আৰু আজিৰ দিনত অসমত DME টেকনিক্যাল পদৰ এক্সাম হয় আৰু সেই এক্সামৰ এক্সপেক্টেড কাট অফ মাৰ্কটো কিমান হ'ব পাৰে আজি মই এই ভিডিঅ'ত হেইটো ডিসকাস কৰিম। আপুনি যদি জেনাৰেল মেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 82 পৰা 84 নম্বৰ মাৰ্ক পাব লাগিব আৰু আপুনি যদি জেনাৰেল ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 74 পৰা 78 নম্বৰ পাব লাগিব। আপুনি যদি OBC মেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 76 পৰা 78 নম্বৰ পাব লাগিব আৰু আপুনি যদি OBC ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 68 পৰা 70 নম্বৰ পাব লাগিব। আপুনি যদি SC মেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 72 পৰা 74 নম্বৰ মাৰ্ক পাব লাগিব আৰু আপুনি যদি SC ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 62 পৰা 64 নম্বৰ মাৰ্ক পাব লাগিব। আপুনি যদি ST প্লেন মেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 58 পৰা 60 নম্বৰ মাৰ্ক পাব লাগিব। আপুনি যদি ST প্লেন ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 54 পৰা 58 নম্বৰ মাৰ্ক পাব লাগিব। আপুনি যদি ST হিলস মেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 53 পৰা 56 নম্বৰ মাৰ্ক পাব লাগিব আৰু আপুনি যদি ST হিলস ফিমেল ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 48 পৰা 50 নম্বৰ মাৰ্ক পাব লাগিব।